নাৰায়ণ আহি ওলালে। কিন্তু এটা কথা হ'ল, আনে আন বস্তু বিচাৰে, এইসকলে আকৌ বিচাৰিলে মায়ে চাবলৈ বিচৰা কথাটো আমাৰ সাধাৰণতে আচৰিত হ'বলগীয়া কথা। যিকি নহওক আমি সেয়া এতিয়া আগবাঢ়ি পূৰ্বে আপোনাৰ সমস্ত জনৰ ওচৰলৈ পুনৰ সেৱা জনাইছো। এজোপা দুখাৰে প্ৰভুৰ চৰণলৈ সেৱা জনাই আমি প্ৰভুলৈ মিনতি জনাইছো। কৃষ্ণ পদ্ম সমনাভিজায় প্ৰণামঃ বায়মায় নমো দিব্য পদ্মমালাধাৰী নমো পদ্ম সমনেত্ৰ পদজায় শতপত্ৰ নমো ভকত ভয়হাৰী নমো ভকত আমি উল্লেখ কৰিছিলো যে আমি এতিয়া আগতে যোৱা সংগতিত আমি এই কথাটো উল্লেখ কৰিছিলো যে মনুষ্যই বিশেষকৈ আমাৰ ক্ষেত্ৰত আমি সকলো সময়তে মায়াৰ মাজতে আছো, সকলো সময়তে। আৰু তাতে কলি যুগ, সেই কলি যুগত কলিৰ কৰ্ম মায়াৰ উপাদান হিচাপেই আছে। এতিয়া আমাৰ এই প্ৰতিকূল অৱস্থাত গুৰুজনাই আমাক ক'লে যে মায়া কৰিবলৈ হ'লে ঈশ্বৰ কৃষ্ণৰ গুণ নাম গাব লাগিব। ঈশ্বৰ কৃষ্ণৰ গুণ নাম গালে তেতিয়া সেয়া যদি একান্ত শৰণ আৰু ব্যভিচাৰ শূন্যভাৱে হয়, তেতিয়াহ'লে প্ৰভুৱে কৃপা কৰিব। সেইকাৰণে মায়াতৰণৰ উপায় আলোচনা কৰোঁতে আমি পাইছিলো যে পৰিয়ালৰ সবাকো ঈশ্বৰৰ সেৱক কৰিব লাগিব, তেতিয়া মায়া তৰণ হ'ব। এয়া আমাৰ বৰ্তমান মনুষ্যৰ কাৰণে প্ৰয়োজনীয় কথা হ'ল। কিন্তু ইয়াত সম্পূৰ্ণ ওলোটা। এয়া বোলে যিজনে এই নৰনাৰায়ণ হিচাপে দুজনে আহি প্ৰভু ভগৱন্তই আহি তেওঁৰ আগত উপস্থিত হ'ল, এইজন কম হ'ব লাগিব। তেওঁৰ তপস্যা সিমানেই এয়া নৰনাৰায়ণ মুগ্ধ হ'ল। তেওঁলোক আহি পেলাই উপস্থিত হ'ল, আৰু ক'লে বোলে কি লাগে কোৱা। এয়া ইজনো এনেকুৱা, তেওঁ সিদ্ধ প্ৰভু, তেওঁ কেতিয়াও মায়াই সহজে প্ৰকৃত মায়াৰ ৰূপটো তেওঁ এতিয়াও দেখে। কাৰণ তেওঁ হৈছে সিদ্ধ, প্ৰভু ভগৱন্ততে লাগি থকা। গতিকে তেওঁৰ বাবে মায়াৰ প্ৰতি কৌতূহল এটা আছে। মায়ানো কেনেকুৱা তেওঁতো সেয়া সম্পূৰ্ণৰূপে জানিবলৈ মন কৰিছে। সেইকাৰণে তেওঁ ক'লে, যদি আৰু তোমালোকে দেখুৱাবলৈ মন কৰা, আমাক আৰু এইখনক কৃপা কৰা, তেতিয়াহ'লে আমাৰ প্ৰভু ভগৱন্তৰ মায়াটোকে দেখাই। এয়া হ'ল বিশেষ কথা। দেখাত বিপৰীত এটা ধাৰণা। আমাৰ সকলোৱে জানো যে প্ৰভু ভগৱন্তৰ মোহিনী ৰূপ চাবৰ কাৰণে শিৱই যে কৰিছে। শিৱই কৈছে যে মই মদনত বহি আছো, মই যুগৰ বলে তোমাৰ মায়া এইখিনি মই ইতিমধ্যে দৰ্শন কৰিছো। সেইকাৰণে মই পাৰিম চাগে তুমি মোক মোহিনী ৰূপটি কোৱা। ইয়াৰ অন্তৰালত এটা বিশেষ কথা আছে। শিৱইও আচলতে মোহিনীক চোৱাৰ চলে মায়াৰ প্ৰকৃত জানিবলৈ বিচাৰিছে। যি কি নহওক বা সমস্ত এই মায়া কিমান প্ৰবল, সেই প্ৰবল মায়াৰ প্ৰবল যি প্ৰতাপ, সেয়া ইয়াতে দেখুৱাব এতিয়া আমাৰ মাৰ্কণ্ডেয় ঋষি। মাৰ্কণ্ডেয় ঋষিয়ে দেখিব। এতিয়া কেনেকে দেখিব সেই কাহিনীটো আমাৰ আৰম্ভ কৰিছে। আমি শ্ৰদ্ধাৰ সুশীল বৰুৱা বাদ জনাই সুন্দৰকে পাঠ আৰম্ভ কৰিছে। তেখেতৰ পাঠ সুন্দৰ, তেখেতলৈ আমি সেৱা জনাইছো। এতিয়া পাঠৰ মাজত কথা এটি আৰম্ভ কৰিলে গুৰুৰ চন্দ্ৰই বোলে, পাছে এদিনা মাৰ্কণ্ডেয় ঋষি নিজৰ আশ্ৰমৰ কাষ
পুষ্পভদ্ৰা নদী নিকটত বিষ্ণুকৰ চিন্তনতে আছে। সেইকাৰণে বিষ্ণু সকলো সময়তে স্মৃতিয়ে কিয়নো মায়া কেনেকে পাব। এতিয়া এয়া কথাটো আৰম্ভ কৰিছে এদিনৰ কথা। প্ৰভু ভগৱন্তৰ এয়া অৱতাৰ নৰ আৰু মায়া, তেওঁলোকে কথা দি থৈ গ'ল হ'ব চাবা, মায়া চাবা পাৰো, তুমি এদিন সোনকালে পাবা। মাৰ্কণ্ডেয় ঋষি এদিন আৰু পুষ্পভদ্ৰা নদীৰ কাষত তেওঁ নিজৰ আশ্ৰমখনত পুষ্পভদ্ৰা নদীৰ পাৰতে তেওঁ আছে। আৰু সেইখিনি সময়তে তেওঁ একেবাৰে নিৰন্তৰে বিষ্ণুক চিন্তা কৰি আছে। তেতিয়া লাহে লাহে সূৰ্য অস্ত যাবলৈ আৰম্ভ সূৰ্য অস্তগত, মানে এইখিনি সময়ত সূৰ্য লাহে লাহে অস্ত হৈছে। সেই সময়তো আচন্ত ঋষিত শিকি যাতে ঋষিজনে সেই পুষ্পভদ্ৰা নদীৰ তীৰতে তাতে বহি আছে। আৰু প্ৰচণ্ড বায়ুৰ আন্দোলন সকলো ভীতি চাৰিওফালে, চাৰিও ভীতি মানে চাৰিওফালৰ পৰা একেবাৰে শব্দৰ সুমনি, প্ৰচণ্ড বায়ুৰ সুমনি লাহে লাহে তেওঁৰ কালত ভাঙি আহিছে। এই আৰম্ভণি হলেই এতিয়া হৈছে কৰ্মফলুল গিৰিগিৰিৰুল অনন্ত চাৰিওপাশে মহামহামেঘ সমূহে সুখাই বায়ুৰ লগত একেবাৰে সুমনি তুলি পেলাই আহি আছে প্ৰচণ্ড বেগেৰে। এয়া একে প্ৰস্তুতি হৈছে মেঘ চৌদিশৰ পৰা বা বৰষুণ বতাহ এনেকে চৌফালৰ পৰা যিটো বিভীষিকাময় পৰিৱেশ, যিটো সাধাৰণ এয়া বায়ুৰ লগতে একেবাৰে প্ৰচণ্ড বেগেৰে এয়া আহিছে। আকৌ কৈছে দুৰ্ঘুৰ গৰ্জনে যেন কাণ ফাটে, মেদিনী মণ্ডলৰে বিজুলী সঞ্চাৰে হৃদয় বিদৰে পৃথিৱী বুঢ়াৱে চৰে। এতিয়া ক'লে দুৰ্ঘুৰ গৰ্জন, গাজনি মাৰিছে যেন কাণ ফাটে, কাণত সেই সহ্য কৰিব নোৱাৰা প্ৰচণ্ড শব্দ। আৰু মেদিনী মণ্ডলৰ মানে গোটেই পৃথিৱীখনতে কম্পমান কৰি তুলিছে আৰু কাণ ফাটি যোৱা অৱস্থা। আৰু তাতে প্ৰচণ্ড বিজুলী ঢেৰেকনি এইবিলাক পাইছে, এইবিলাক হৃদয়ত কম্পন তুলিছে। আৰু এনেকুৱাকে বৰষুণ দিবলৈ ধৰিলে পৃথিৱী বুলাই পেলাবলৈ ধৰিছে। পৃথিৱী বুঢ়াৱে চৰে, চৰে মানে এই বতাহ বৰষুণৰ মাজত এতিয়া পৃথিৱীখন প্ৰচণ্ড সন্মুখীন হৈ পৃথিৱীৰ চাৰিওফালে পানীয়ে পূৰ্ণ। এইখিনি হৈছে প্ৰস্তাৱনা। আমাৰ এতিয়া পিছৰফালে এতিয়া আমি সোমাই যাম। আমাৰ মাৰ্কণ্ডেয় ঋষিয়ে বিচৰা মতে মায়াৰ প্ৰচণ্ড প্ৰলয় কালতহে প্ৰকাশ পায়। প্ৰলয় কালত প্ৰকাশ পোৱাৰ বিশেষ কথাও আছে। সেয়া প্ৰচণ্ড ৰূপ প্ৰলয় সময়। এইখিনিতে আমাৰ যে সৃষ্টি ব্ৰহ্মাৰ মানে অতীত আৰু প্ৰলয়ৰ সময়ত তমগুণী ৰুদ্ৰ বা শিৱৰ মাজৰ সময়খিনি সৃষ্টি আৰু প্ৰলয়ৰ মাজৰ সময়খিনি স্থিতি, এই স্থিতিৰ সময়খিনি আমি জীৱবিলাকে সংসাৰত বিচৰণ কৰি থৈছো। এইখিনি সময়ত আকৌ সকলোৰে প্ৰতিপালক হিচাপে থাকে সদ্গুণী বিষ্ণু। গতিকে গুৰুজনে আমাক কৈছে যে সংসাৰত থকা সময়খিনি স্থিতি অৱস্থাত ভগৱন্তক যদি পাব লাগে তেতিয়াহ'লে বিষ্ণুক পাব। প্ৰলয়ৰ সময়ত শিৱহে তেতিয়া অধিকাৰী হৈ থাকিব। যি কি নহওক এই কথাখিনি এনেকুৱাকে প্ৰলয়ৰ সৃষ্টি অৱস্থাত যিটো অৱস্থা, প্ৰলয়ৰ সময়ত যিখিনি পূৰ্বৰ সময়ত যিটো প্ৰলয়, সেই প্ৰলয়ৰ প্ৰকৃতি যিটো মায়াৰ তাণ্ডৱ, মায়াৰ
প্ৰতাপী পৰম প্ৰতাপী স্বৰূপ এতিয়া সেইখিনিকে এতিয়া মাৰ্কণ্ডেয় ঋষিয়ে আশা কৰা মতে লিখি ভাল বঢ়িবা কৃষ্ণ আগবাঢ় পরে হীরা বৃষ্টি নষ্ট করে সৃষ্টি হগনে অস্তপহারে বেরিয়া সৌপাকে ডাকিয়া কাকে বড়িকে মুকল বিম্বাদ হবদ আন্দোল বায়ুর দেখন্তে দাঁতু উড়াই চাৰিও বিতিৰ সাগৰৰ উৰ্মি পৃথিৱী আহে প্রচন্ড বতাহে দেউতলয় লংঘিয়া আহে আকাশ কুম্ভীর মগরে করে উৰুপাল দেখি বৈরারি কি ভয়ঙ্কর পাক শাক যেন পুড়ে দেখিব এই গর্ব গেলে পৃথিবী পর্বত স্বর্গকু লঙ্ঘিয়া আহে সাগৰৰ কৃষ্ণ কৃষ্ণ সুন্দৰ শ্ৰদ্ধাৰ বহি পূৰ্বই বাপুলে সেৱা জনাইছে ভকতৰ আনন্দ হওক বাপে এনেদৰে স্পষ্টভাৱে আগবাঢ়ি কৃষ্ণ কৰে হীৰা বৃষ্টি নষ্ট কৰে সৃষ্টি সঘনে অস্ত্ৰ সৃষ্টি বৰ্তি থাকিবলৈ শান্ত পৰিৱেশ তাতে কিন্তু তেওঁ ওলোটা প্ৰলয়ৰ যি প্ৰহাৰ এই প্ৰহাৰকে ইয়াতে কবল হৈছে শিলাবৃষ্টি আৰু এই শিলাবৃষ্টি প্ৰচণ্ড ইয়াতে এফালৰ পৰা সৃষ্টি ধ্বংস কৰি যোৱাৰ এটি উপক্ৰম হৈছে যেন অস্ত্ৰৰ প্ৰহাৰত এফালৰ পৰা সকলোবিলাক নাশ কৰি যোৱা হৈছে বেৰিয়া চৌপাশে থাকি আকাশ পৰীক্ষা একেবাৰে কলহৰ মুখে সুৰ সুৰকৈ পানী মানে অতি দবাপিতা তেনেকুৱা বৰষুণ আৰু আকাশখন ইতিমধ্যে আন্দোলাই আনিছে কোলা হৈ পৰিছে চৌদিশে অন্ধকাৰ আৰু এই শব্দ কাণ তাল মৰা শব্দ বতাহৰ সুৰ বিজুলী ঢেৰেকণি আৰু তাৰ মাজতে শিলাবৃষ্টি এই বিম্বাদ শব্দে মানে প্ৰচণ্ড শব্দৰ মাজত এইবিলাক এনেদৰে সংঘটিত হ'ব ধৰিল আকৌ কৈছে কুম্ভীৰ মগৰে কৰে উৰুফাল দেখি ভৰিলা ঋষিকা এই ঋষিয়ে যে এই কুশভদ্ৰা নদী পাৰত থাকোঁতে এইবিলাক দেখিবলৈ আৰম্ভ কৰিলে ঋষিৰ মনত একেবাৰে তেওঁ ঋষিৰ মনত অকণমান শংকা হৈছে এনে প্ৰচণ্ড ৰূপ এই প্ৰচণ্ড ৰূপত দেখিছে যে এই যিটো বতাহ প্ৰচণ্ড বতাহ ধুমুহা সেই ধুমুহাত পৰি একেবাৰে সাগৰৰ পানী বা ইতিমধ্যে বৰষুণ দি থকা যাৰ বাবে ইতিমধ্যে পৃথিৱীখনৰ আধা অংশ ডুব গৈছে এই পানীৰ মাজতে একাকাৰ হৈ পৰিছে সাগৰ পৃথিৱী সমস্ত আৰু এতিয়া বতাহৰ স্পৰ্শ পাই পেলাই ইয়াত প্ৰচণ্ড ঢৌ সৃষ্টি হৈছে
ঢৌ সৃষ্টি হোৱা তেনেকুৱা হৈছে সাগৰত থকা তিমি মাছ, সাগৰত থকা মগৰ মাছ, মগৰ এই সমস্তই প্ৰচণ্ড ৰূপ লৈ কুম্ভীৰ মগৰে কি কৰিছে, একেবাৰে প্ৰচণ্ড শব্দ কৰি অতি তাণ্ডৱ সৃষ্টি কৰিব পৰাকৈ জঁপিয়াই মেলি আকাশত তেনেকুৱাকৈ প্ৰৱেশ কৰিছে। পানীৰ পৰা জাপ মাৰি আহিছে, ইফালৰ পৰা ইফালে মগৰে জাপ মাৰিছে। সেই জাপৰ মাজত প্ৰচণ্ড ভয়ংকৰ ৰূপ এটিহে প্ৰকাশ পাইছে। এয়া হ'ল আৰু এনেকুৱা ইতিমধ্যে স্থাপনীয়াৰ সৃষ্টি হৈছে। সেই স্থাপনীয়া এনেকুৱা প্ৰচণ্ড ভয়ংকৰ, দেখিলে তাৰ ভীতিগ্ৰস্ত হৈ পেলাই গৰ্ভৱতী মহিলাৰ গৰ্ভ আনকি নষ্ট হ'ব, ইমান ভয়ংকৰ। এই চাকনৈয়া এইবিলাকৰ সৃষ্টি হৈছে। পৃথিৱী পৰ্বত স্বৰ্গকো লংঘিয়া এতিয়া চাৰিওফালৰ পৰা সাগৰৰ জল সোমাই আহিছে। ইফালৰ পৰা সমস্ততে জল থল অৱস্থা, গছ গছনি সমস্ত ডুবাই পেলালে, আনকি পৰ্বত পাহাৰ লাহে লাহে ডুব যাব। এইয়া বিশেষ কথা। এতিয়া পৃথিৱী পৰ্বত স্বৰ্গকো লংঘিয়া আহে সাগৰৰ একেবাৰে ঢৌ, সাগৰৰ ঢৌ আহি পেলাই কি হৈছে, সেই জলৰাশি এতিয়া প্ৰৱেশ কৰিছে আৰু পাহাৰ পৰ্বতক যি শৃংগ, সেই সুউচ্চ চূড়া পাৰ কৰি পেলাই স্বৰ্গ চুবগৈ যেন এনেকুৱা ঢৌবিলাকৰ উচ্চতা। এইখিনি হ'ল এক প্ৰচণ্ড ৰূপ। এয়া প্ৰলয়ৰ, এয়া এই প্ৰলয়ৰ যি ৰূপ, সেই ৰূপৰ মাজতে প্ৰভুৰ মায়া, প্ৰচণ্ড মায়া প্ৰকাশ পাইছে। প্ৰচণ্ড মায়াৰ ৰূপ এনেকুৱা। এতিয়া সাধাৰণ অৱস্থাত মনুষ্যৰ মায়াই কেনেকে মনুষ্য, ইয়াত প্ৰকৃততে যি মায়া মাৰ্কণ্ডেয় চাব বিচাৰিলে, দেখিলে তাৰে প্ৰচণ্ড ৰূপ দিছে। কিন্তু আমাৰ সাধাৰণ মনুষ্যই কি ৰূপ দেখিলে? আমাৰ হৃদয়তো অনেক উৰ্মি হয়, যিদৰে সেই উৰ্মি কেতিয়াবা প্ৰচণ্ড গভীৰ হয়, কেতিয়াবা তাত এনেকুৱা হয় যেন হৃদয়ৰ মাজত শান্তি বিনষ্ট কৰা কুম্ভীৰ মগৰ এইবিলাক বিয়োগ হৈছে। ইয়াৰ অৰ্থটো এইটোৱেই যে মায়াজনিত কাৰণতে আমাৰ হৃদয়ত শান্তি নাইকিয়া হৈছে। তাৰ ঠাইত একেবাৰে পৰম অশান্তিজনক, একেবাৰে ভয়ংকৰ ৰূপে শান্তি বিনষ্ট কৰিব পৰা এই প্ৰৱেশ কৰিছে। এনেকুৱা আমাৰ জীৱনত হয়। এয়া সেই সহজ স্বৰূপ এটি আমাৰ জীৱনত হৈয়ে থাকে, আমি মাজে মাজে পাওঁ। সেইকাৰণে এইখিনি সময়ত আমি যাতে প্ৰভুক মনলৈ আনো, প্ৰভুৰ নাম লওঁ, এইটো কথা বাৰে বাৰে ইয়াত ইংগিত এটা সোমাই থাকে। মায়া কৰিবলৈ হ'লে প্ৰভুক চিন্তা কৰিব, অৰ্থাৎ আমাৰ জীৱনত মায়া সকলো সময়তে আছে। গতিকে সেইখিনি সময়ত আমি প্ৰভুক চিন্তা কৰাৰ বাদে আৰু অন্য উপায় নাই। এই ইংগিতটো আমাৰ সকলো সময়তে মনত আমাৰ থাকিব লাগিব, প্ৰভুক চিন্তা কৰিব। এয়া হ'ল কথা, আমাৰ মনৰ আশা। এয়া এনেকুৱা প্ৰচণ্ড বতাহ উৰ্মি উঠে, ঢৌ উথল পুথল। আমাৰ হৃদয়ত বিশেষভাৱে কুম্ভীৰ মগৰ চাৰিওফালৰ পৰা কাষৰ হেঁচা আহি পেলাই হৃদয়ত কিন্তু সেইখিনি সময়ত আমাৰ মনুষ্য কেতিয়াবা উদ্বিগ্ন নহয়, প্ৰভুক চিন্তা কৰি সেইদৰে বিস্তাৰ পাব পাৰিব। এই কথাটো আমাৰ ইয়াত প্ৰকাশ হয়। আমি ইয়াৰ পিছত আৰু অনেক আজি মায়াৰ ৰূপ, যিটো মানে যিটো প্ৰলয়ৰ সময়ত হয়, এই প্ৰচণ্ড প্ৰলয়। গতিকে প্ৰলয়ৰ সহায় ল'লে সম্পূৰ্ণৰূপে মায়াক প্ৰদৰ্শন কৰা হয়। গতিকে মাৰ্কণ্ডই ঋষিয়ে আশা কৰা মতে প্ৰলয়ৰ এই প্ৰলয়ৰ মাজত দেখুৱাইছে আৰু প্ৰলয়কে সৃষ্টি কৰি তেনেকুৱাকে মাৰ্কণ্ডেয় কৃষ্ণ প্রচণ্ড বায়ুর আন্দোলে উতলে ভয়ঙ্কর মিশয়
একেশৰে মাত্ৰ ৰৈলা অৱশেষ তাংকো পাইলা পানী আহি উৰিমিৰ আশ পালে জলৰ আন্দোলে জাজি যেন উঠে বাই কতো তল জান্ত কতো পানী কান্ত কতো দোৱে মাৰে লৰা নাহি জ্ঞান শ্ৰুতি হতাশাত ৰিকি বৈল যেন কলা জৰা কৃষ্ণ কৃষ্ণ প্ৰভু এয়া সুন্দৰ পাঠ মা সুন্দৰ মুখভাৱে আগবঢ়াই আছে ভগৱতজনৰ আনন্দ আৰু সবল সুখ প্ৰদান কৰিছে এতিয়া কৈছে প্ৰচণ্ড বায়ু আন্দোলে উঠলে ভয়ংকৰ অনুমিশ্ৰ এই প্ৰচণ্ড বায়ুৱে সদায় কি কৰে এয়া বিভীষিকাৰ লগত যেতিয়া বায়ু মানুহৰ প্ৰাণ ৰক্ষা সাধাৰণ অৱস্থা আমি বায়ু নহলে জীয়াই থাকিব নোৱাৰো কিন্তু ভয়ংকৰ ৰূপ যেতিয়া তমগুণৰ আশ্ৰয় ল'ব প্ৰলয়ৰ সময়ত সি এনেকুৱা সৃষ্টি কৰিব যে ভালৰ পৰা এয়া ভয়ংকৰ পানীৰ মাজত বহু সৃষ্টি কৰিব আটাইতকৈ ডাঙৰ এয়া সমস্ত খনেকে তৈল্যক তলনীয়াকৈ ঋষিৰ কাম ঋষিয়ে দেখি আছে যে তিনি তৈল্যক এই বিভীষিকাৰ মাজত এতিয়া সম্পূৰ্ণৰূপে পতন হোৱাৰ অৱস্থা চলে তাকে দেখি পেলাই ইয়াতে আৰু এটা কথা ঋষি মানে মাৰ্কণ্ডেয় ঋষিৰ চকু আগতে এইবিলাক কৈ আছে তেতিয়া কেনেকুৱাকে ইয়াতে কৈছে চন্দ্ৰ সূৰ্য জ্যোতি যতেক নক্ষত্ৰ যত স্বৰ্গ বাঘ শিকিব আখি সবে তলত গৈ লওঁ আৰু ভগৱন্তৰ যি সৃষ্টি কাৰ্যৰ সহায়ক মায়া নহলে সৃষ্টি কাৰ্য সেইকাৰণে প্ৰভুৱে মায়াৰ সহায় লৈ পেলাই সৃষ্টি কাৰ্য কৰিলে সহজ এতিয়া ইয়াতে এটা কথা যে চন্দ্ৰ সূৰ্য জ্যোতি যতেক নক্ষত্ৰ এই যত স্বৰ্গবাসী এয়া ঋষি মাৰ্কণ্ডেয় দেখি আছে তেওঁৰ চকুৰ আগতে চন্দ্ৰ সূৰ্য বা স্বৰ্গবাসী দেৱতা সকলোৱে এফালৰ পৰা তল যাবলৈ ধৰিছে সকলোৱে নিমিষে কৰাকে সবে তল গৈ লওঁ আৰু নাথাকিল সকলোকে নিশ্চয় নকৰোঁ আমাৰ সাধাৰণ অৰ্থত শৰীৰৰ মাজতো চন্দ্ৰ সূৰ্য ইত্যাদি অনেক দেৱ আমাৰ এয়া আমাৰ ইন্দ্ৰিয়বিলাকত প্ৰতিষ্ঠান হিচাপে আছে যেনেকে হাতত ইন্দ্ৰ আৰু তেওঁলোকে মুখত এয়া অগ্নি ইত্যাদি জিভাত অগ্নি মুখত বায়ু নাকত অশ্বিনী কুমাৰ কাণত দক্ষু ইত্যাদি এনেকে এইবিলাক দেৱতা আছে একেদৰে আমাৰ যেতিয়া হৃদয়ত এই মায়াৰ আন্দোলন আন্দোলি উঠি যিটো অৱস্থা মনুষ্যৰ হয় সেই অৱস্থাও এতিয়া চাবলৈ গ'লে এই পৰিৱেশৰ গতিকে ইয়াতে মাত্ৰ প্ৰত্যক্ষ কৰিছে মায়াৰ কোনে সেয়া আছে মাৰ্কণ্ডেয় ঋষিয়ে দেখিছে যে চাবলৈ বিচাৰিছে মায়াই কি কৰিব পাৰে মায়াই কি বস্তু সৃষ্টি কৰে মায়াৰ প্ৰভাৱত চন্দ্ৰ সূৰ্য ডুব গৈছে দেৱ দেৱী স্বৰ্গৰ যিমান নামি আহি পানীত ডুব গৈছে ইয়াৰ অৰ্থটো মনুষ্যৰ ক্ষেত্ৰতো যদি তেওঁ সেই মায়াই আগুৰি ধৰে তেতিয়াহ'লে তেওঁ চকুৰে ভুল দেখিব কাৰণ চন্দ্ৰ সূৰ্য ৰূপে প্ৰতিষ্ঠিত সেইসকল এতিয়া কাৰ্যক্ষম নোহোৱা ইয়াৰ অৰ্থটো হ'ল সমস্ত ইন্দ্ৰিয়তে যি দেৱ দেৱীৰ খ্ৰীষ্টান বুলি কোৱা হয় সেইবিলাক একেবাৰে অকামিলা হৈ পৰিব মায়াৰ বাবে ইয়াৰ অৰ্থটো হ'ল আমাৰ বহু নাম ল'ব লাগিব কিন্তু সেইটো অকামিলা হৈ পেলাই তেওঁ আৱদ্ধ চকুৰে চন্দ্ৰ সূৰ্যই পোহৰ দিয়াৰ বাবে আমি খোজকাঢ়িব পাৰোঁ ক্ষুদ্ৰ পথেৰে যাৰ বাবে আমি গৈ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰা ঠাইলৈ যাব লাগে কিন্তু আমি এতিয়া মায়াৰ কবলত পৰিলে কালি নাযাওঁ বেলেগলৈ যাম
এইটো গতিকে সেয়া মায়াই কিদৰে বিশেষ এটা প্ৰতিকূল অৱস্থাৰ সৃষ্টি কৰিছে এইখিনি চকুৰে দেখি আছে আমাৰ কন্দেও ঋষি। আৰু এটি কৈছে, বিশেষভাৱে কৈছে, একেশ্বৰে মাত্ৰ লৈলা অৱহে পাৰিলা পানী আনি এতিয়া এফালৰ পৰা সকলো ডুবি মেলি শেষ হ'ল। এতিয়া এয়া মাৰ্কণ্ডেয় ঋষিয়ে দেখিছে তেওঁ অকলে আছে, কোনো নাই চাৰিওফালে পানী। আৰু সেইখিনি সময়তে কি হ'ল, তাংকো আহিলে, তাংকো পাইলা পানী আখি। এয়া যিজনে বিচাৰিছিলে মায়া চাবলৈ, সেইজনকো এতিয়া এই যি জল থল অৱস্থাটো, এই জল এফালৰ পৰা বুঢ়াই আহি আহি কোনো নাই আৰু তাত অকল এয়া মাৰ্কণ্ডেয় ঋষি আছে। মাৰ্কণ্ডেয় ঋষিৰ ওচৰ পালেহি। এতিয়া মাৰ্কণ্ডেয় ঋষিয়ে পানী তেতিয়া লাহেকে পানী বাঢ়ি আহিছে, তেওঁ পানীত টুপুককে পৰিবলগীয়া হ'ল। তেনেকুৱা এটা অৱস্থা। আৰু তাতে কি হ'ল, উৰ্মিৰ আচফালে জলৰ আন্দোলে জাঁজি যেন দেখি এইয়া পানী মানে প্ৰচণ্ড পানী জাজৰি বুলি কয়, অনেক জাবৰ জোঁথৰ লগ লাগি এটা ডোমৰ দৰে হয়। এইটোৱে কেতিয়াবা একেবাৰে পানীৰ তললৈ যায়, আকৌ কেতিয়াবা ওপৰলৈ উঠি আহে। এই গোটেই বস্তুটো যিদৰে ঘূৰি ফুৰে জাজি যেনেকে উঠি ভাহি ফুৰে, ঠিক তেনেকুৱাকৈ এই প্ৰলয়ত এতিয়া মাৰ্কণ্ডেয়ো ঠিক তেনেকুৱা। গতিকে মাৰ্কণ্ডেয়ো উঠি ভাহি ফুৰিবলগীয়া তেনেকুৱা অৱস্থা হ'ল। ক'তো তলজান্ত, ক'তো পানী শান্ত, ক'তো ঢৌৱে মাৰে ল'ৰা, একেবাৰে হাবুডুবু খাইছে। হাবুডুবু খোৱা মানে কেতিয়াবা পানী খাইছে, মানে একে হুলুকা হুলুকে পানী খাইছে। মানে তেওঁৰ যিটো এয়া মায়াৰ দ্বাৰা সৃষ্ট যি পৰিৱেশ, এই পৰিৱেশত তেওঁ আৰু তাৰ থিয়ে থাকিব পৰা নাই। মাজতে আকৌ কি হৈছে, এই প্ৰচণ্ড ঢৌৱে আহি তেওঁক আকৌ হেঁচা মাৰি ধৰে। ধৰোতে তেওঁ আকৌ তজাই আকৌ উপঙে, মানে তেওঁক কোনো পধ্যে শান্তিত থাকিবলৈ দিয়া নাই। নাহি শ্ৰুতি গান, মানে জ্ঞান শ্ৰুতি হতাশাত ঋষি ভৈল যেন কলা জৰা। ইয়াতে এই জৰা মানে ব্যাধি, জৰা শব্দটোৱে ব্যাধি হৈ যাইছে। কলা মানে আমাৰ যে কলা জ্বৰ বুলি কওঁ, কালজাৰ, এই কলা জ্বৰ হলে মূৰত চিন্তা কৰিব পৰা শক্তি নথকা, গাৰ তাপ প্ৰচণ্ড, ভাল শুদ্ধকে একো কথা চিন্তা কৰিব নোৱাৰা, শ্ৰুতি বুদ্ধি হেৰাই যাব, দেহৰ মানে চটপটনিত থাকিব নোৱাৰা, এয়াই হ'ল কলা জ্বৰ ব্যাধি। কলা জ্বৰ, জ্বৰ মানে জৰা মানে ব্যাধি। এতিয়া এই কলা জ্বৰ হোৱাৰ দৰে তেনেকুৱা হিতাহিত জ্ঞান নাইকিয়া, প্ৰচণ্ড আক্ৰান্ত হোৱা অৱস্থা, তেনেকুৱা এটা অৱস্থাত অতিবাহী ফুৰিবলৈ ধৰিলে এয়া আমাৰ মাৰ্কণ্ডেয় ঋষি, যিজনে মায়া চাবলৈ বিচাৰিছে। তেওঁ এতিয়া মায়া উপলব্ধি কৰি আছে। ভাল পাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভয়ঙ্কর মৎস্য মগরে বেরিয়া তুলতে কুটিয়াই মারে, পর্বত আকার কুম্ভীরে দরিয়া গিলি কটুদ কুম্ভীরর উপরা মগরে লই যান্ত তারে পরা তিমিঙ্গিলে তাকু কেদিয়াই রাগবে দরয় প্রাণর অঙ্কট মিলে ঋকিক বুঝিবে লাগি জল জন্তু যুজে মহাউরু পালে কামুরা কামুরি করে হুলস্থুলি প্রলয় জল
বতাহে হিলুলে উৰ্মিৰ আন্দোলে পুৰন্ত পাকতে উটি বয়ে দাঁতু যাই উদায়ে তৃষ্ণায়ে যাই যেন প্ৰাণ পুতি এতিয়া এই যে পানী মানে জলকা জলকে পানী খাই পেলাই উঠিছে, কেতিয়াবা ডুব গৈছে, কেতিয়াবা ওপৰলৈ আহিছে। পানীৰ জাজৰিত থকা এই জাজৰিৰ যি হোৱা জাবৰ জোঁথৰ তল যোৱা ওপৰলৈ অহা এনেকুৱা প্ৰচণ্ড এয়া লাঞ্চনা ভোগ কৰিছে। এতিয়া চকুৰ আগত এইবিলাক হৈ আছে, তেওঁ নিজেও এতিয়া আক্ৰান্ত হৈছে। ডাঙৰ ডাঙৰ মাছবিলাক আহিছে, মগৰবিলাক মগৰে আহি পেলাই একেবাৰে চুমুৰি আহি একেবাৰে ঠোঁটেৰে উটিয়াই মাৰে, তাৰমানে আক্ৰান্ত কৰে। এয়া ঠোঁটেৰে আহি খোলা মাৰি ধৰে আৰু কেতিয়াবা মুখখন মেলি পেলাই এতিয়া কি কৰিছে তাতে অকণমান কিছু পৰিমাণে আক্ৰান্ত কৰে, মানে তাত বহাই দিলে অলপ এই কথাখিনি অকণমান আনি অকণমান উপকৰ হিচাপৰ ক্লাছ মাৰ এই মায়াই যে আমাক সাধাৰণ মানুহক যিদৰে চলাকলা কৰে সেই কথাটো মানে শান্তিৰে থাকিব নিদিয়ে। সেই কথাটো এই কথাখিনিৰ লগত মিল আছে। এইখিনি প্ৰকাশ নকৰিলেও আমাৰ বুজিবলৈ সহজ হ'ব। অকণমান আমি কথাটোৰ লগত মিলাই ল'ব। আকৌ কৈছে কুম্ভীৰৰ পৰা মগৰে লৈছে। কুম্ভীৰে এবাৰ কি কৰিলে, ওচৰতে প্ৰায় পৰ্বত আকাৰ কুম্ভীৰ ওপৰলৈ জাপ মাৰি পেলাই তেওঁক ধৰি পেলাই গিলি পেলাই কি মন গ'ল খেলা কৰা মায়াৰ লীলা। আকৌ উকলিয়াই পেলালে। যেতিয়াই উকলিয়াই পেলালে তেতিয়া আকৌ কি হ'ল, এবাৰ কুম্ভীৰৰ পৰা মগৰে লৈ এবাৰ মগৰে লৈ গৈ পেলাই তাৰপৰা আকৌ উকলিয়াই পেলালে। এবাৰ তিমি মাছে গিলি পেলালে। এনেকুৱাকে এই যে হাবুটো প্ৰচণ্ড হেলেঙনি খাই অৱস্থা নোহোৱা তেনে এটি অৱস্থাটো কৰিলে এয়া মাকৰ্ণী ঋষিয়ে আৰু দেখিছে। ঋষিক পুঞ্জীৱে লাগি জলজন্তু যুঁজে মহা। এতিয়া এই ইয়াতে সমস্ত চৌদিশ সমস্ত দিশতে পানী প্ৰচণ্ড। তেনেকুৱা অৱস্থাত কি হৈছে, চাৰিওফালে প্ৰচণ্ড এইখিনি অৱস্থাত প্ৰচণ্ড চৌদিশে মানে হিংস্ৰ মাছ মগৰবিলাক এনেকুৱা। সেই কথাটো হৈছে এই আমাৰ মুখে মানে ইয়াৰ এটা ইংগিত ইমান সুন্দৰ কৈ থোৱা আছে। ভাটিয়ালিৰ আগত এই মাত্ৰ তাৰিও যে তুমনি মজিলো ভৱ হিন্দু এইটো হৈছে ভৱ হিন্দু মজা সফলৰ বাবে পাৰ্থিৱ জীৱনত জাগতিক সময়ত কি অৱস্থা। এই ভৱসাগৰ মাজে পৰিহামু ভাষী কাম ক্ৰোধ কুম্ভীৰ গৰে গিলে আখি উপমোহয়ে মহা সংকেত কৰে কৃষ্ণা তৰংগে পায়া হব শ্ৰুতি হৰে। যি মায়াৰ মাৰ্কণ্ডেয় ঋষিয়ে দেখিছে সেই গোটেই কথাখিনি তাৰ লগত এই যে মগৰৰ চাৰিওফালে এই অকলে পানীৰ মাজত কোন আছে, এয়া আছে মাৰ্কণ্ডেয়। দেখি পেলাই হিংস্ৰ প্ৰাণী হিচাপে থকা
ভিন্ন ঋষিক বুজিব ঋষিক মানে খাবৰ কাৰণে ইটোৱে কোনটোৱে পাৰে কোনটোৱে ঋষিকটোৱে আগতে ধৰিব পাৰে গিলিব পাৰে ইত্যাদি ধৰণৰ প্ৰতিযোগিতা লাগিছে এইবিলাক ইয়াৰ অৰ্থটো এটাই যে আমাৰ যেতিয়া শোকাৰ্ত অৱস্থা সেইখিনি অৱস্থাত আমাক মাজে মাজে ওপৰ অৱস্থাত আমাৰ কেতিয়াবা ক্ৰোধৰ লগে লগে মুখ হৈছে এই গোটেইবোৰ হিংস্ৰ আমাৰ জীৱনত এইখিনি এনেদৰে আমাৰ জীৱনত প্ৰতিফলিত হৈ থাকে মায়াৰ যি মায়া মাৰ্কণ্ডেয় প্ৰকৃততে দেখিছে কিন্তু সেই মায়া জীৱন কালত আমি সমস্তজনে অনুভৱ কৰি আছো পাইছো কিন্তু সেইটোকে কৰিবলৈ যাওঁতে এইটো অনুভৱ কৰিবলগীয়া নহয় বুলি কৈছে যদি একান্ত ৰূপে প্ৰভু শৰণ লৈ ব্যভিচাৰ শূন্য প্ৰভুৰ গুণগান শ্ৰৱণ কীৰ্তন কৰি সংসাৰ পাৰ হয় তেতিয়াহ'লে এই যে হিংস্ৰ প্ৰাণীবিলাক লোভ মোহ কাম এইবিলাকে আমাক সহজে আক্ৰমণ কৰিব নোৱাৰে থাকিব ওচৰে পাজৰে এইবিলাক গুণময় শৰীৰ আমাৰ শৰীৰটো গুণময় গতিকে ইয়াত আমি নিৰ্গুণ অৱস্থা কেতিয়াও নাপাওঁ কাৰণ আমাৰ দেহটো সৃষ্টি হৈছে মায়াৰ গতিকে মায়াৰ সৃষ্ট দেহটো নিৰ্গুণ অৱস্থা কেতিয়াও নাপায় সেইকাৰণে এটা কিন্তু উপায় আছে প্ৰভুক চিন্তা কৰি সেই মায়াৰ পৰা বহুখিনি আমি সকাহ পাই থাকিব পাৰিম ইয়াতে চৌদিশে দেখিছে একেবাৰে মাৰ্কণ্ডেয় ঋষিক আহি যেন খেদি পেলাই খাবহি সাগৰৰ জলত একেবাৰে চিঞৰ বাখৰ কৰিছে উঠল পুথল লগাইছে প্ৰতিযোগিতা কৰিছে ঋষিক গৈ পেলাই গিলিব পাৰে সেইকাৰণে ইটো সিটো হিংস্ৰ মানে প্ৰাণীসমূহে নিজৰ মাজতে যুঁজ কৰিছে পচন্দ মানে এয়া চিঞৰ ঋষিক অভঞ্জীৱে লাগি জল জন্তু যুঁজে মহা এই কথা কামোৰা কামুৰি কৰে হুলস্থুলি প্ৰলয় জল এয়া কম কথা ঋষিক আক্ৰমণ কৰিবৰ বাবে সেইসকলে সদায় বাট চাই আছে আৰু ইটোতকৈ সিটো চাৰ ইটোতকৈ সিটো চাৰ সেই ইটোতকৈ সিটো চাৰ অৱস্থাতে এই হিংস্ৰ প্ৰাণীবোৰ ইটোতকৈ সিটো যে বেছি হিংস্ৰ আৰু সেইবিলাকৰ জৰিয়তে মাৰ্কণ্ডেয়ৰ যে অনিষ্ট সাধন হয় সেই কথাটো প্ৰকাশ কৰিছে বতাহে শিলুলে কুৰ্মীৰ আন্দোলে ফুৰন্ত পাকতে ভয়ে ধাতু নাই খুদায় তৃষ্ণাই যাই যেন প্ৰাণ অৰ্থাৎ এই পীড়নৰ অৱস্থা এই প্ৰলয়ৰ জলত পৰি দিয়া মাৰ্কণ্ডেয় ঋষিয়ে মানে খাইছে আৰু পনীয়াত কৰিছে কেতিয়াবা পনীয়াত কৰি একেবাৰে ঢলি পাইছে আকৌ উঠি আহি আকৌ পুনৰ সেই একেটা অৱস্থা ইয়াত শান্তিৰ কথা নাই অৰ্থাৎ ই যে মায়া ই মায়া যি তেওঁ শিকিবলৈ বিচাৰিছে মায়াৰ ৰূপ বুজিবলৈ বিচাৰিছে সেই অৱস্থাটো তেওঁ পূৰ্ণৰূপে অনুভৱ কৰিছে আমাৰ শৰীৰবোৰ নিশ্চয় সদায় এই ৰূপটো অকণমান ওলাই গ'লে সেই ৰূপটো সন্মুখীন হ'বলগীয়া হয় মাত্ৰ হৃদয়ত লৈ তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি থাকিলে আমাক গুৰুজনে কৈছে সেইটো পৰম উপায় সেইমতে থাকিলে এইসকল হিংস্ৰ আমি মুক্ত কোনোমতে ইয়াৰ ৰক্ষা পাই থাকিব পাৰিম এই বিশেষ কথাখিনি ক'লে আৰু তাতে এটা বিশেষ কৈছে ক্ষুধাই তৃষ্ণাই যায় যেন এতিয়া মানুহৰ উৰ্মি মায়াৰে সৃষ্ট উৰ্মি এই উৰ্মিবিলাকে এতিয়া মানুহ জীয়াই থাকিলেও কথা হ'ল ক্ষুধা ভোক লাগি পিয়াহ লাগি যদি সেয়া একো খাবলৈ নাপায় সেইটো এটা তাপ হয় না এইটো এটা প্ৰচণ্ড কষ্ট সি এটা যাতনা ভোগোৱা পৰিৱেশ অৰ্থাৎ এইখিনি মায়াই মনুষ্যক দিয়ে যিটো এই স্বৰূপটো পোনপটীয়াকৈ মাৰ্কণ্ডেয় পাইছে বা কৃষ্ণ
কিহু বেলা হুক মোহ মিলৈ আহি কিহু বেলা মহা কথু বেলা মহা বয় মিলৈ আহি কেহু বেলা মিলো কতু বেলাহি মহাব্যাধি দরই বেদনাত মূর্ছা জান্ত অপার সাগরে পুনরিখি দুঃখৰ পুৰণ পান্ত বিষ্ণুৰ মায়াত বিমোহিত আতি হৰাইল চেতন জ্ঞান নাই মনে শান্তি নেৰৈ বয়ভ্ৰান্তি আছে কতমপি প্ৰাণ হীৰাম কত লক্ষ্য কোটি সহস্ৰ বৰিষ জলতে ভ্ৰমন্তে গইল তথাপিতো ইটো দুষ্ম দুৰন্ত দুখৰ অন্ত নবইল কৃষ্ণ এতিয়া এয়া মনুষ্যই যেতিয়ালৈকে জীৱ লৈ আছে শৰীৰত যেতিয়ালৈকে ক্ষুধা তৃষ্ণা আদি উৰ্মিবিলাক সেইবিলাকে পীড়ন কৰিব বাহ্যিকভাৱে যি মুখ আদি মগৰ আৰু এয়া ইমি মগৰ কুম্ভীৰ এইবিলাকে উৎপাত কৰি আছে ভয় দেখুৱাই আছে তাৰ বাদেও এইবিলাকে অনেক কষ্ট প্ৰদান কৰি আছে কেহু বেলা মিলৈ ৰাখি কেহু বেলা মহান এই যে চাইডতে কেইটামান এয়া অতি হিংস্ৰ প্ৰাণীয়ে এয়া চিঞৰ বাখৰ কাজিয়া পেচাল কৰি আছে সিহঁতৰ মাজতো প্ৰতিযোগিতা হৈছে কোনোবাই গৈ পেলাই এয়া মাখন কামুৰি খাব পাৰে এয়া আমি আগতে উল্লেখ কৰিছিলো সেয়া হৈছে এয়া বিশেষভাৱে কলে যে আমাৰ এনেকুৱা এটা অৱস্থা এইখিনি সেইভাৱে তেনেকুৱাকে ভিন্ন ৰূপে বেলেগ প্ৰাণী ৰূপে ইয়াতে আমি দেখিবলৈ পালোঁ কতো মহাবেলা ভয় মিলৈ ৰাখি কেহু বেলা মিলৈ কোনোবা মুহূৰ্তত আমি ভয়ত আক্ৰান্ত প্ৰচণ্ড ভয় আৰু কোনোবা মুহূৰ্তত আমি পাওঁ এতিয়া সুখৰ দুটা ভাগ আছে এটা প্ৰিয় সুখ এটা শ্ৰেয় শ্ৰেয় সুখ ভগৱন্তক চিন্তা কৰি যি সুখ পায় সেয়া হ'ল শ্ৰেয় আৰু প্ৰিয় সুখ এয়া হৈছে দৈহিক ইন্দ্ৰিয়জনিত এইখিনি এনেই ক্ষণস্থায়ী এতিয়াই সুখ পালে এতিয়াই সেইকাৰণে আমাৰ নাই প্ৰিয় সুখৰ প্ৰতি আমি ভাল খাব নালাগে বুলি কৈ থৈ দিছে ইয়াৰ অৰ্থ এটাই যে আমি অস্থায়ী সেই অস্থায়ীবিলাকৰ প্ৰতি আমি গুৰুত্ব দিব নালাগে পৰম চৈতন্যময় ভগৱন্তৰ সেই ৰূপৰ মাজত আমি পৰমানন্দ লাভ সেই পৰমানন্দ লাভ কৰি সেই তেওঁৰ সান্নিধ্যলৈ তেওঁৰ ভকতৰ তেওঁৰ সংগতে তেওঁৰ অনুগত ভকতৰ লগত থাকি পৰমানন্দ লাভ কৰা এয়াহে স্থায়ী সুখ এয়া শ্ৰেয় এতিয়া ইয়াত কেতিয়াবা এই মায়াত থকাসকলে প্ৰিয় সুখ কেতিয়াবা পায় সেইটোকে ইয়াত কৈছে কিন্তু সেয়া ক্ষণস্থায়ী মুহূৰ্ততে পুনৰাক্ৰমণ নাইকিয়া কোনো মুহূৰ্ততে আকৌ কি হৈছে বোলে
ব্যাধিসমূহ আহি পৰিছে। ব্যাধিয়ে এতিয়া দেহক পীড়া কৰে, যাৰ বাবে দেহৰ অৱস্থা নাইকিয়া আছে। তাতকৈ ডাঙৰ কথা ইয়াতে আহি ওলাইছে এয়া বেদনাটো হৈছে একো নাই, দেহৰ সকলো অংগ ঠিক আছে, কিন্তু বেদনা হলে পৰম এয়া বেদনাৰ কথা কবলৈ গলে মানে আচলতে সমস্ত ইন্দ্ৰিয়ই বিকল হৈ চিন্তা শক্তি সমস্ত এই বেদনাই গ্ৰাস কৰে, তাৰমানে অচল হৈ পৰে, বিবেক জ্ঞান ইত্যাদি এইখিনি নাইকিয়া, অৰ্থাৎ এইয়া এক পৰম বিপৰীত অৱস্থা, দুখদায়ী অৱস্থা। এয়া অপাৰ সংসাৰে পৰিপূৰ্ণ বিধি দুখৰ অন্ত। এতিয়া ইয়াতে সংসাৰত পৰি পেলাই বুলি শব্দটি কলে আপোনালোকে মন কৰিছে, ইয়াতে অপাৰ সাগৰে পৰিপূৰ্ণ ঋষি দুখৰ এয়া মাৰ্কণ্ডেয় যি অপাৰ সাগৰ কৰিলে তেওঁৰ চকুৰ আগত এয়া, আৰু তেওঁ সহজে মুক্তি পাব পৰা নাই, অৰ্থাৎ মায়া অভিলাষে জনে সহজে কেতিয়াও মুক্তি নাপায়। এই সাগৰ বুলি ক'লে আমাৰ কলিযুগৰ মনুষ্যৰ কাৰণে এই সংসাৰ সাগৰ, এই সংসাৰ সাগৰখনতে আমি এতিয়া তেনেকৈ যদি মুকুতিৰ পাত্ৰ বিচাৰি পাব লাগে, মুকুতি পাব লাগে, তেতিয়াহ'লে প্ৰভু কৃষ্ণক আশ্ৰয় কৰিব লাগিব। এইটো গুৰুজনাই বাৰে বাৰে কৈ আছে। আমাৰ কৃষ্ণৰ মায়াত বিমোহিত অতি হৰাইল চেতনা, এই যি মায়াক আকৌ সৃষ্টি কৰিছে ভগৱন্ত, গতিকে এই মায়া বিষ্ণুৰে মায়া বুলি কৈছে। এই মায়াৰ কবলত পৰাৰ চেতন জ্ঞান নাইকিয়া হয়। ইয়াতে নাই মনৰ শান্তি, নেৰৈ ভয় ভ্ৰান্তি আছে কথম, তোৰ মানে পিলিপিলিকে জীয়াই আছে। ভয় চাৰিফালে সকলো সময়তে শংকা, সকলো সময়তে সন্দেহ, সকলো সময়তে একেবাৰে ত্ৰাসৰ অৱস্থা, কিন্তু প্ৰাণটো তাৰ মাজতে পৰম অশান্তিৰ মাজত আছে। সেইখিনিকে কৈছে, কত লক্ষ কোটি সহস্ৰ বৰিষ জলতে মনতে গৈ লক্ষ কোটি বছৰ এই প্ৰচণ্ড বিপৰীত অৱস্থাৰ মাজতে মাৰ্কণ্ডেয় অৰ্থাৎ জীৱসমূহে এই ভগৱন্তক যেতিয়ালৈকে নলয় হৃদয়, তেতিয়ালৈকে অৱস্থাটো এই যিখিনি অৱস্থাত অনুভৱ হৈছে মাৰ্কণ্ডেয়ৰ, তেওঁ কি হৈছে, তেওঁ কিমান দিন এই অৱস্থাত আছে সেইটো ইয়াতে লিখিছে যে লক্ষ কোটি সহস্ৰ বৰি ইমান দিন দীঘলীয়া সময় তেওঁ এই দুখৰ মাজত, এতিয়া এই দুখৰ মাজত থকা কথাটো মনুষ্যৰ ক্ষেত্ৰত কেনেকে, মনুষ্যৰ 100 বছৰ জীয়াই আছে, তেওঁ লক্ষ কোটি বছৰ থাকিব নেকি? হয় থাকিব। এনেকে আমাৰ সুখৰ আনন্দৰ সময়খিনি 1 ঘণ্টা হলেও 1 মিনিটতে যোৱা যেন লাগে, কিন্তু দুখৰ সময়খিনি 1 পল হলেও নাযায়। সেই অৰ্থত দুখৰ অৱস্থাটো লক্ষ কোটি বছৰতে আমাৰ মনুষ্যই এইটো মায়াৰ কবলৰ কাৰণে হৈছে। মায়াৰ কথাত মায়াৰ কেনেকুৱা এটা স্বৰূপ, সেই মায়াই কিদৰে মনুষ্যক তাবুডুবু খুৱাই অনেক কষ্টৰ মাজতে নি আৰু অনেক মানসিক অশান্তি জীৱনটোকে দুৰ্বিষহ হৈ ঈশ্বৰ চিন্তাৰ তাত কোনো সম্পৰ্ক নাই, তেনে অৱস্থাৰ কৈছে। সেইকাৰণে তথাপিতো যেতিয়ালৈকে মায়াৰ কবলত আছে, সেয়া কোনোদিন কেতিয়াও অনেক দিন ভোগ কৰাৰ পাছত তেওঁ কিন্তু এয়া প্ৰভুৰ সন্মুখীন নহয়, আৰু তেওঁ কেতিয়াও সেই মায়াৰ পৰা মুক্ত নহয়। তেওঁ এক লেঠেৰি নিচিনা নপৰা দুখৰ এক দুৰ্বিষহ যাত্ৰাৰ মাজত থাকে। ইয়া যিসকল আচলতে মায়াৰ কবলত আছে, এই কথাখিনি আমাক আজি মাৰ্কণ্ডেয় যি দেখিলে, তাৰ মাজে যিটো অনুভৱ মাৰ্কণ্ডেয়ৰ, সেই কথাখিনি আমাক ইয়াতে আগবঢ়ালে গুৰুজনাই। আমি পৰম শ্ৰদ্ধা বা সমস্ত আয়সকল আমাক শ্ৰদ্ধা কৈছিলে। আজি